পেহেলগামৰ ঘটনাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য কৰিছে। প্ৰথমতে সেই নিহতৰ পৰিয়াললৈ 5 লাখকৈ টকা অসম চৰকাৰে আগবঢ়াব, সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু একে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে যদি কোনোবাই সমৰ্থন কৰে অসমত, তেনেহ'লে ছ'চিয়েল মিডিয়াত যদি কিবা লিখে তেনেহ'লে আৰক্ষীয়ে চকু দিব, আৰক্ষী ব্যৱস্থা ল'ব। এই সন্দৰ্ভতো মন্তব্য কৰিছে। মই অসমবাসী ৰাইজৰ হৈ যোৱা সময়ত পেহেলগামত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ বাবে আৰু এই ঘটনাক বাস্তৱত ৰূপায়ণ কৰা পাকিস্তানৰ যি কাৰ্যকলাপ তাক আমি গভীৰভাৱে নিন্দা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্ত্ৰাসবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে পৰাজিত কৰিবলৈ যি আজি বিহাৰত সংকল্প ঘোষণা কৰিছে তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো আৰু পাকিস্তানৰ বিৰুদ্ধে ল'বলগীয়া সকলো ধৰণৰ ব্যৱস্থাৰ বাবে আমি অসমবাসী ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাত আপোনালোক ইতিমধ্যে সকলো অৱগত যে আমাৰ 25 গৰাকী ভাৰতীয় লোক বা ভাৰতীয় নাগৰিকৰ নিহত হৈছে আৰু এগৰাকী নেপালৰ লোকো বা নেপালৰ নাগৰিকো এই ঘটনাত নিহত হৈছে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেশী আত্মা বা বিদেশী ব্যক্তিৰ পৰিয়াললৈ আমি 5 লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত 5 লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিলে, সেয়েহে সন্ত্ৰাসবাদত নিহত প্ৰতিটো পৰিয়ালৰ দুখ আৰু মৰ্মবেদনা আমি অনুভৱ কৰো আৰু দেশত এনেধৰণৰ ঘটনা বিশেষকৈ পেহেলগামত হৈ যোৱা ঘটনাই প্ৰতিজন অসমবাসীৰ মন মগজুক আঘাত কৰিছে। আমি সাংঘাতিকভাৱে দুখ পাইছো আৰু এই গোটেই যুদ্ধখনত এই পৰিয়ালকেইটিৰ লগত থিয় হৈ থাকিবৰ বাবে আমি এই সামান্য ধনৰাশি প্ৰতিগৰাকী নিহত পৰিয়াললৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সংক্ৰান্তত আমি দেখা পাইছিলো যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছো। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছো। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰো যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ
যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হলেই ছচিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটিক ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছো।